আমি বিশেষ কিছুমান ৰীতি নিয়ম আমি ৰাখিছোঁ। এতিয়া আমি গোটেইখিনি আপোনাৰ লগত ব্যক্ত কৰিম। লগতে আমাৰ অসম চৰকাৰৰ জিলা প্ৰশাসনৰ পৰাও কিছু ব্যৱস্থা ৰাখিছে। সবিশেষ আপোনালোকৰ ওচৰত জ্ঞাত আছে, তেওঁলোকৰ ফালৰ পৰা জনাব। এইবেলি আমাৰ অম্বুবাচী মহাযুগ 2025 বৰ্ষৰ অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 দিনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে, 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব। আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য, অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব, সেইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। আৰু সকলোখিনি সৰ্বসাধাৰণ তীৰ্থযাত্ৰীয়ে সেইদিনা দিনাখন 26 তাৰিখে মাৰ দুৱাৰ আহি দৰ্শন ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। 26 তাৰিখ, 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। আকৌ 28 তাৰিখৰ পৰা আমি পুনৰাই আমাৰ যিটো দৈনন্দিন চিষ্টেম, এই দৈনন্দিন চিষ্টেম মতে দৰ্শনৰ সুবিধা পাব। 26 আৰু 27 তাৰিখে অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শন ব্যৱস্থা পাব। তাৰোপৰি যিহেতুকে এই অম্বুবাচী মহাযুগ, এইবেলি আমি এক সুন্দৰ পৰিৱেশত পৰিচ্ছন্নতা পৰিচ্ছন্নতাৰ মাজত ধৰ্মীয় ৰীতি নিয়ম আমি পালন কৰাৰ কাৰণে এইবুলি আমি ইতিমধ্যে জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ প্ৰশাসনৰ পৰা সহযোগিতা আগবঢ়াইছে। এইবেলি অকল আমাৰ অম্বুবাচী মহাযুগৰ সময়ত শান্তিপূৰ্ণভাৱে, অৰ্থাৎ কোনো ধৰণৰ ঢোল ঢাকৰ নবজায়, কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয়, সেই উদ্দেশ্যে হাতত ৰাখি এইবেলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযুগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। পৃথিৱীৰ সূৰ্যৰ আদ্য নক্ষত্ৰৰ মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ সংযুক্তৰ সময়ত অম্বুবাচীৰ প্ৰবৃত্তি হয়। আৰু সেই সময়ছোৱাৰ পৰা 3 দিনলৈকে দেৱী ৰজস্বলা হয় বুলি আমাৰ এটা মান্যতা আছে। আৰু সেই সময়খিনি এটা ধ্যান ধাৰণাৰে সময়। আজি কিছু বছৰৰ পৰা আমি পৰিলক্ষিত কৰিছিলোঁ এটা হুলস্থুলীয়া পৰিৱেশ, অৰ্থাৎ মেলাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিলে। সেইটো আমি এইবাৰ আঁতৰাই আমি প্ৰশাসনৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰিছোঁ, যাতে প্ৰতিজন যাত্ৰীয়ে পদে পথে আহি যাতে শান্তিপূৰ্ণভাৱে মন্দিৰ পৰিক্ৰমা কৰে। আৰু মন্দিৰ পৰিক্ৰমাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গন্তব্য স্থানলৈ যাতে গমন কৰিব পাৰে, সেই উদ্দেশ্যে হাতত ৰাখিয়ে আমি এইবেলি এই মহাযুগৰ কাৰণে সকলো ভক্তগণক অনুৰোধ জনাইছোঁ, যাতে আমি যিখিনি পালন কৰি পেলাই আমি যিটো ৰাজ্যৰ ওচৰত প্ৰচাৰ কৰিছোঁ, যাতে শান্তিপূৰ্ণভাৱে এইবুলি আমাৰ মেলাখন পৰিচালনাত সহযোগিতা কৰে। চনৰ পৰা আমি এতিয়ালৈকে সংখ্যা কমা নাই, বাঢ়িছে। প্ৰতি বছৰে লাখ লাখ বাঢ়ি আছে, 1 লাখৰ পৰা 2 লাখ বাঢ়ি আছে। গতিকে যোৱা বছৰ আমি অনুমানিক 25 লাখ পাইছিলোঁ। গতিকে এইবেলি সংখ্যা বাঢ়িব বুলি আশা কৰিছোঁ। যদি সকলোখন ভক্তসকলক আপোনালোকক মাধ্যমৰ যোগে যিখিনি জনোৱা হ'ল, যাতে আপোনালোকে ভালকৈ প্ৰচাৰ কৰক, সকলো দেশবাসীয়ে গম পাওক, ৰাইজে গম পাওক, যেনেকৈ ৰীতি নিয়ম মাজতে কামাখ্যাৰ এইবেলি পৰ্বত আহিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এইখিনি মেছেজ পালে হয়তো কিছু সংখ্যক আমি কমিব বুলি আশা কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ, আজিৰ এই সংবাদমেলত অসম চৰকাৰৰ ফালৰ পৰা জিলা প্ৰশাসনৰ যিখিনি আপোনালোক জনালে, আৰু মন্দিৰৰ ফালে আমি যিখিনি জনালোঁ, এটা খুব ধুনীয়াকৈ পৰিৱেশত আপোনালোকে প্ৰচাৰ কৰক, যাতে এইবেলি মেলাৰ কোনো অম্বুবাচী মেলাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো গুচাই শান্তিপ্ৰিয়ভাৱে আমি এই মহাযুগৰ পৰিৱেশটো আগন্তুক দিনলৈকে চলাই নিব পাৰোঁ। ঠিক আছে? যিখিনি ব্যৱস্থা এই সময়ছোৱাত ধ্যান ধাৰণা কৰিলে, বহিলে, মাৰ ভগৱতী আশীৰ্বাদ বিচাৰিলে, তাৰপিছত যিটো সময় দিছে যে 6টাৰ পিছত উঠিব নোৱাৰে, 6টাৰ আগতে যিখিনি মানুহ উঠি তেওঁলোকৰ নিৰ্দিষ্ট গন্তব্যস্থানলৈ অতিকৰণত যাবলৈ দিয়া হয়, যাতে আমি পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বচ্ছতা ৰক্ষা কৰিব পাৰোঁ। কাৰণ সেই সময়ছোৱাত 4 দিনত যথেষ্ট সংখ্যক ভক্ত আহে, আপোনালোকে গম পায়।
হাতত কিবা প্লাষ্টিকৰ পেকেট কাগজৰ পেকেট আদি কিবাকে ফুল মালা লৈ তেওঁলোকে আহে সেই আৱৰ্জনাখন যদি আমি 4 দিনলৈকে চাফা কৰিবই নোৱাৰো সময়ে নাপাওঁ তেতিয়াহ'লে আমাৰ অলপ পৰিৱেশ বিনিষ্ট হৈ যাব সেইকাৰণে আমিও সেইটো সহযোগ বিচাৰিছোঁ তেওঁলোকৰ পৰা প্ৰতি বছৰে পাই আহিছোঁ যিহেতু এইবাৰ সময়টো আৰু আগতীয়া দিছে আমাৰ কাৰণে আৰু খুব ভাল আৰু যাতে আমি সেই সময়খিনি তেওঁলোক আঁতৰোৱাৰ পিছত আমি চাফ চিকুণতা কৰি গোটেই মন্দিৰখন আকৌ নেক্সট ডেৰ কাৰণে দ্বিতীয় দিনৰ কাৰণে সুন্দৰ পৰিৱেশত ল'ব পাৰোঁ সেইটো কাৰণে আমি এটা ভাল সুবিধা পাইছোঁ এইটো যাতে নহয় 6 বজাৰ পিছত যিহেতু উঠিব নোৱাৰিব 6 বজাৰ পিছত যিখিনি উঠিলে তেওঁলোক উঠি সমাগম হোৱা যিখিনি হ'ল সেইখিনি ঘূৰি যোৱাৰ পিছত কোনো মানুহ উঠিব নোৱাৰে ৰাতিপুৱা আকৌ 5 বজাত উঠিব তেওঁ যদি ক'ৰবাত ঘূৰি পাকি থাকে তেনেকুৱা ধৰণৰ কোনো সময় নাই 10টা বজাতো সময় নহয় সময়টো হ'ল তেওঁ যিমান পাৰে সোনকালে তেওঁলোকক চলাই নি থকা